ইয়াত যদি ৰুইছে নহয় সকলোকে অজৰে এজাৰ গছ পুলি হয় বিশ্বনাথ চাৰিআলিত নতুনকৈ নিৰ্মাণ কৰা যি আৱৰ্ত ভৱন সেই আৱৰ্ত ভৱনৰ প্ৰথম আলহী হিচাপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি আচলতে নিশা ইয়াত কটালে আৰু আজি পুৱাই এতিয়া দেখিবলৈ পোৱা গৈছে যে এনেধৰণেই তেওঁ যি চৰকাৰী কাৰ্যসূচী সেই চৰকাৰী কাৰ্যসূচীলৈ যোৱাৰ পূৰ্বে এক বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে আৰু যি নতুনকৈ অত্যাধুনিকভাৱে এই যি চাৰ্কিট হাউচটো তৈয়াৰ কৰা হৈছে তাৰ চৌহদত গছপুলি তেওঁ ৰোপণ কৰিছে লগতে তেওঁৰ কেইবাগৰাকীও বিধায়ক আছে আমি মুখ্যমন্ত্ৰী ভাষ্য ল'বলৈ মোৰ তাত চেষ্টা কৰিছোঁ হয় মই আচলতে মোৰ জন্মদিন হ'ল 1 ফেব্ৰুৱাৰী কিন্তু যেতিয়া মই কামৰূপ একাডেমি স্কুলত পঢ়িছিলোঁ মেট্ৰিক দিয়াৰ আগতে আমাৰ সকলো বেটছৰে জন্মদিন ছাৰে 1 এপ্ৰিল লিখি দিছিল সেইকাৰণে চৰকাৰী কিতাপ কাগজত মোৰ জন্মদিন 1 এপ্ৰিল থাকে বিহালী ইলেকশ্যনৰ সময়ত মই কৈছিলোঁ যে ভাল দিনত আহি মহিলা উদ্যমিতা আঁচনিখন আৰম্ভ কৰিম আজি কেইবা হাজাৰো প্ৰায় 22-23 হাজাৰ মহিলাক বিহালী সমষ্টিত আমি মহিলা উদ্যমিতাৰ 10,000 টকাকৈ বিতৰণ কৰিম বাকী সমষ্টিবিলাকতো আমি এনেকুৱা একোটা অনুষ্ঠান আয়োজন কৰিম মই সকলো মন্ত্ৰী বিধায়কক কৈছোঁ যে মোৰ পৰা একোটাকৈ ডেট ল'ব লাগে আৰু সেনেদৰে আমি সমষ্টিবিলাকত গৈ মহিলা উদ্যমিতা আঁচনিৰ ধন বিতৰণ কৰিম মহিলা উদ্যমিতা আঁচনিত প্ৰথম বছৰ আমি 10,000 টকা দিম অৰ্থাৎ 2025-26 26-27 চনত আমি আৰু 25,000 টকা দিম 12,500 বেংকৰ পৰা আমি লৈ দিম 12,500 আমি দিম আৰু সুদ দিব নালাগে তৃতীয় বছৰত আমি 50,000 টকালৈকে আমি মহিলাসকলক বেংক আৰু চৰকাৰে মিলি দিব ইয়াতে 10,000 টকা আমি আজি 27 লাখ মহিলাক দিম যিসকলে ভাল কৰিব উৎপাদনমূলক কাম কৰিব তেওঁলোকক আমি 25,000 টকালৈকে নিৰ্বাচিত কৰিম 25,000 টকাটো যোনে ভাল কাম কৰিব তেওঁলোকক আমি 50,000 টকালৈ নিৰ্বাচিত কৰিম কিন্তু প্ৰথম 10,000 টকাটো আমি সকলো আই মাতৃক 27 লাখ গাঁৱৰ 3 লাখ চহৰৰ আমি সকলো আই মাতৃক দিয়াৰ বাবে সিদ্ধান্ত লৈছোঁ আজি দুটা আৰু ভাল কাম হ'ব এটা হ'ল অসমত প্ৰতিটো ৱাৰ্ডতে VCDC আমাৰ স্বায়ত্তশাসিত জিলা পৰিষদৰ সমষ্টি গাঁও পঞ্চায়ত আমাৰ পৌৰসভা প্ৰত্যেক ৱাৰ্ডতে আমি একোখন স্বাস্থ্য মেলা কৰিম তাৰো শুভাৰম্ভণি হ'ব আজি আৰু এটা আমি নতুন কাম কৰিম সেইটো হ'ল আজিৰ পৰা ধান ক্ৰয় কৰিলে চৰকাৰে অতিৰিক্তকৈ 250 টকা দিব তাৰ মানে 2550 টকা 1 কুইণ্টলত পাব আৰু সেই ধৰণে আজিৰ পৰা আমি সৰিয়হত 500 টকাকৈ বেছিকৈ দিম অৰ্থাৎ এতিয়া আমাৰ যুৱক যুৱতীসকলে সৰিয়হ চৰকাৰক বিক্ৰী কৰিলে 6,450 টকা পাব এই দুইটা আঁচনি আজি আমি বিশ্বনাথ জিলাতে আৰম্ভ তাৰ অত্যাধুনিক আৱৰ্ত ভৱনৰ আপুনি প্ৰথম অতিথি এইটো মই এনেকুৱা আপোনালোকে চাৰ্কিট হাউচটো দেখিছে আৰু এনেকুৱা চাৰ্কিট হাউচ আমি অসমৰ প্ৰত্যেকখন জিলাতে বনাব গৈ আছোঁ বিশ্বনাথত আৰম্ভণি হ'ল অসমত আহিলে অতিথিসকলে যাতে সুন্দৰকৈ থাকিব পাৰে পৰ্যটকসকলো থাকিব পাৰে তাৰ বাবে আমি চাৰ্কিট হাউচবোৰ নতুনকৈ ধুনীয়াকৈ বনাব সিদ্ধান্ত লৈছিলোঁ প্ৰথম চাৰ্কিট হাউচটো যোৱাকালি উদ্বোধন হ'ল পিছবেলা আজি নদুৱাৰতো কেইবাটাও প্ৰগ্ৰেম আছে কালি ৰাতিপুৱাও নদুৱাৰত প্ৰগ্ৰেম আছে আৰু কালি মই যোৰহাটলৈকৈ যাম ধন্যবাদ জনাইছোঁ আৰু এয়া আছিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁ যি নতুনকৈ যি অতিথিশালা বিশ্বনাথত তৈয়াৰ কৰা হৈছিলে সেই অতিথিশালাৰ আচলতে প্ৰথমগৰাকী অতিথি হিচাপে নিশাটো কটালে আৰু আজি পুৱাই তেওঁ চৰকাৰী যি কাৰ্যসূচী সেই কাৰ্যসূচীলৈ যোৱাৰ পূৰ্বে এনেধৰণে এতিয়া দেখিবলৈ পোৱা গৈছে যে তেওঁ যি বৃক্ষৰোপণ সেই বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে আৰু যিহেতু তেওঁৰ আজি জন্মদিন সেয়েহে আজিৰ দিনটোতেই তেওঁ মহিলাসকলক যি মহিলা উদ্যমিতা আঁচনি সেই আঁচনিৰ ধন দিয়াৰ কথা তেওঁ আচলতে প্ৰতিশ্ৰুতি দিছিলে আৰু ইয়াৰ পিছতেই তেওঁ বিহালীলৈ যাব আৰু বিহালীত গৈ মহিলাসকলক যি 10,000কৈ দিয়াৰ তেওঁ প্ৰতিশ্ৰুতি দিছে সেই আঁচনিৰ শুভাৰম্ভ কৰিব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড
গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।